Hello children, we start to Assamese class 3 page number 42 Okonir Adipat Tritio Bhag Mo Bho Aru Mojuk Pat Unnois Dentia Do Juk Pho Homan Doi Bhot Bho Horso U Doi Bhot Bho Tat Hosoikar Dentia Do Udbid U Horso U Doi Bhot Bho Wabbo Udbhop Horsou Doibhotbho Murdhunata Udbhot O Doibhotbho Tat Hosokar Dentiato Odbhut Mo Jugbho Moibhambho Arambho A Ro Moibhambho Arambho Ho Moibhambho Wabbo Hambhop Ho Moibhambho Tat Akar Ro Hambhar Ho Moibhambho Tat Akar Murdhuna Ho Murdhuna No Hambhahon Dentia no jukmo noimonmo borkia jo noimonmo janmo ho dentia ho noimonmo tat akar dentia no honman ho noimonmo dentia tot hosoikar ti honmoti ho noimonmo tat hosoikar lot hosoikar li dentia to honmilito lo jukmo homan loimolmo Gulmo goyugu loimmo gulmo botakare ba loimmo tat dikhoikar kodhosoikare ki balmiki dentia to jukmo toimotmo atma a toimotmo tat akar atma bod hosoikare bi talibya hoibospo tat akar toimotmo tat akar bisatma mo hotakare ha toimotmo tat akar mohatma তলৰ প্যাৰাগ্ৰাফত আহো উদ্ভিদ এবিধ সেউজীয়া তৃণ অহংকাৰী দম্ভ দাম্ভিক লোকক কোনেও ভাল নাপায় উদ্ভট মানে আশ্চৰ্য পণ্ডিতজনে সকলোকে সম্ভাষণ জনাই বক্তৃতা আৰম্ভ কৰিলে বাল্মীকিয়ে ৰামায়ণ মহাকাব্য ৰচনা কৰিছিল কৃষ্ণৰ পত্নীৰ নাম আছিল ৰুক্মিণী মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা মহাপুৰুষ শংকৰদেৱৰ 1449 চনত জন্ম হৈছিল জুপুহা গছক গুল্ম বোলে তে আমি শব্দ অৰ্থ পঢ়ো কিছুমান উদ্ভট মানে হৈছে অদ্ভুত সম্ভাষণ আদৰণীয় অভিনন্দন দাম্ভিক অহংকাৰী আত্মা প্ৰাণ মহাত্মা মহান আত্মা বা মহান লোক সম্ভৱ হ'ব পৰা দম্ভ মানে হৈছে অহংকাৰ বা গৰ্ব বক্তৃতা মানে ভাষণ সন্মতি মানে হৈছে অনুমতি আমি এই শব্দ অৰ্থ কেইটা তোমালোকে মুখস্থ কৰিবা আমি নেক্সট প্ৰশ্ন উত্তৰত আহো যুক্তাক্ষৰ ভাঙা আৰু প্ৰতিটোৰে একোটাকৈ শব্দ লিখা ইয়াত এই যুক্তাক্ষৰ কেইটা দিয়া আছে দৈভদ্ভ মৈভম্ভ নৈমন্ম এইকেইটা ভাঙি লিখিব লাগিব একোটাকৈ শব্দ মই গোটেইকেইটা কুৱেশ্যন আছে 4টা কুৱেশ্যন আছে গোটেইকেইটাই মই পিছপা ভিডিঅ'টোৰ শেষত তোমালোকক লিখি দিছোঁ তাৰ পৰা তোমালোকে উঠাই ল'বা ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্ন কি আছে প্ৰশ্নটো বাক্য ৰচনা কৰা ইয়াত এটা এটা শব্দ আছে সেই শব্দটোক লৈ এটা এটা বাক্য ৰচনা কৰিব লাগিব কি শব্দ আছে উদ্ভিদ দম্ভ বাল্মীকি জন্ম 3 নম্বৰ আছে সমু উত্তৰ লিখা গোটেইকেইটা সৰু সৰুকৈ উত্তৰ লিখিব ৰামায়ণ কোনে ৰচনা কৰিছিল ৰুক্মিণী কোন আছিল গটো আছে শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল গুল্ম মানে কি শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল 1449 চনত ৰুক্মিণী কোন আছিল ৰুক্মিণী কৃষ্ণৰ পত্নী আছিল ৰামায়ণ কোনে ৰচনা কৰিছিল ৰামায়ণ বাল্মীকি দেৱে ৰচনা কৰিছিল 4 নম্বৰ কি প্ৰশ্ন কি আছে খালি ঠাই পূৰ কৰা কটোত আছে উদ্ভিদ এবিধ তৃণ অহংকাৰী দেশ কোনেও ভাল নাপায় মানে আচাৰ্য গোটেইকেইটা তোমালোকক ইয়াত দি দিছোঁ প্ৰশ্ন উত্তৰ গোটেইকেইটা তোমালোকে ধুনীয়াকৈ কৰি ল'বা ভালকৈ উঠাই ল'লে ইয়াতে আমাৰ পাঠ 19টো শেষ হ'ল ঠিক আছে